Hello everyone, welcome to my channel Maths by Sujit. আজি হৈ যোৱা ADRE grade 3 graduate levelৰ mathsৰ পাৰ্টখিনি আমি সলভ কৰিম আৰু তোমালোকৰ কেইটা কোৱেশ্চন কাৰেক্ট হল mathsত কমেন্ট সেকশনত কমেন্ট কৰি দিবা ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা At a class test for 50 students the average score was found to be 45.5 out of 100 upon checking it was found that an incorrect data entry had occurred where 85 was incorrectly entered as 58 What should be the correct class average? তো আমি কি correct average to উলিয়াব লাগে সো এতিয়া এই কোৱেশ্চনটো আমি ডাইৰেক্ট কৰিব পাৰো শৰ্টকাটো আছে ইয়াৰ আৰু তোমালোকে বেছি কটো কৰিব পাৰা ঠিক আছে তো এভাৰেজ স্কোৰটো আমাক দিয়া আছে 50 ষ্টুডেন্টৰ কি এভাৰেজটো কিমান 45.5 এটো আমাক দিয়া আছে এতিয়া কি কৰিলে 85 ৰ জায়গাত 58 এন্টাৰ কৰি পালে তো কিমান এৰৰ কৰিলে সোৱা মাইনাস কৰা এটো 85 এন্টাৰ কৰিব লাগিছিলে ভুলতে ইমান কৰি পালে তো মাইনাস কৰিলে গম পাম ন কিমান ভুল কৰিলে 27 ঠিক আছে এটা কি কৰিবা এই 27 টো 50 ষ্টুডেন্ট লগত ভাগ কৰি দিয়া 27 টো আমি 50 ষ্টুডেন্ট পৰা কি ভাগ কৰিব লাগিব ঠিক আছে এতিয়া তোমালোকে কি কৰিবা 50 পৰা ডিভাইড যদি কৰিবলৈ প্ৰবলেম হয় তেনে তোমালোকে ইয়া 100 বনাই লোৱা ওপৰ তলত কি 2 পূৰণ কৰিম তো এটো পূৰণ কৰা 54 বাই কি 100 তো ডিভাইড কৰিলে কি হ'ব পইণ্টটো এটা আহি যাব 0.54 বাস এটো প্লাস কৰি দিয়া কারেক্ট এভারেজটো আহি যাব আমাৰ ডাইৰেক্ট ঠিক আছে এটো ডাইৰেক্ট শর্টকাট হয় তো প্লাস করলে কিমান হ'ব সোয়া পয়েন্ট পাছত ইয়াত 5 আছে পয়েন্ট পাছত ইয়াতো 5 এফালে 4 আছে এফালে একো নাম 0 আছে তো 0 আৰু 4 প্লাস করলে 4 5 আৰু 5 10 1 থাকিলে এটো 5 আৰু এফালে 0 আৰু এই 1 টো কিমান 6 হৈ যাব আৰু এফালে 4 ঠিক আছে প্লাস কৰি চাবা পাটি কিনি নহলে এনেকে কৰিবা এনেকে পাতি লবা ঠিক আছে 46.4 আমাৰ কি কারেক্ট आंसर এটো হল ডাইরেক্ট মেথড ঠিক আছে এটা সব বেসিকত আমি কেনে কৰিম ইয়াত সোয়া আমি টোটালটো উলিয়াই লম এভারেজ ইকুয়াল টু কি আছিল সাম বাই নাম্বার আমি সকলে গম পাও হয় না নহয় সাম বাই নাম্বার তো ইয়াৰ পৰা সাম ইকুয়াল টু কি আছিল সাম ইকুয়াল টু এভারেজ ইনটু নাম্বার সাম মানে টোটালটো তো টোটালটো আমি উলিয়াই লম টোটাল স্কোরটো তো টোটাল কিমান আহিব 50 স্টুডেন্ট কি নাম্বার এটো নাম্বারটো আৰু এভারেজটো কিমান দিয়া আছে 45.5 তো 45.5 লগত আমি পূৰণ কৰিম নাম্বার কিমান 50 ঠিক আছে এটো পূৰণ কৰিলে টোটালটো আহিব পয়েন্টটো গুছালে তলত কি 0 আহি যাব 0 0 কাটি গল তো 5 পৰা পূৰণ কৰা অকমান টাইম লাগিব বাট आंसर আহিব সো 5 5 গুণ 25 2 থাকিলে 5 5 গুণ 25 আৰু 2 কিমান 27 আকৌ 2 থাকিলে 5 4 গুণ 20 আৰু 2 কিমান 22 তো এটো টোটালটো আহি গল এতিয়া কৈছে 85 ৰ জায়গাত 58 কৰি দিলে তো কিমান এৰৰ হল 27 ঠিক আছে তো ইমান মানে কি এৰৰ কৰিছে 85 কৰিব লাগিছিলে একচুয়ালি মানে এন্টাৰ কিন্তু ভুলতে ইমান কৰি পালে ঠিক আছে তো এই 27 টো আমি কি কৰিম ইয়াৰ লগত যোগ কৰিম কাৰণ ইমানৰ ভুল কৰিছে ন তো আমি কি কৰিম এটো যোগ কৰিব লাগিব তো এটো আমাৰ একচুয়াল টোটালটো মানে ঠিক আছে ইমান হ'ব লাগিছিলে তো এটো প্লাস কৰা প্লাস কৰি কিনি তোমালোকে ডিভাইড কৰি দিয়া 50 পৰা এভাৰেজটো আহি যাব কারেক্টটো প্লাস করলে কিমান 7 7 আৰু 5 কিমান 2 মানে 12 ৰ 2 1 থাকিলে 2 আৰু এফালে তোমাৰ 7 কিমান হ'ব 9 আৰু 1 10 আকৌ 1 থাকিলে আৰু এফালে 2 আৰু 1 কিমান 3 আৰু এফালে 2 ইমান আৰু ডিভাইড কৰিম আমি নাম্বাৰৰ পৰা কাৰণ এভাৰেজ ইকুয়াল টু কি আছিল সাম বাই নাম্বার টোটাল এটো একচুয়াল টু কারেক্টটো মানে সামটো আৰু এটো কি নাম্বার নাম্বাৰটো একই আছে ন 50 আছে এটা কি কৰিবা ইয়া 100 বনাই লোৱা তলত কি 100 হৈ যাব ওপৰত কিমান 2 2 গুণ 4 0 2 3 গুণ 6 2 গুণ 4 সো ডিভাইড কৰিলে কি ইয়াত পয়েন্টটো নাহিব জানো দুটা 0 আছে ন 46.04 এনেকে ঠিক আছে এটোৱে 2 নাম্বাৰটো a metal sphere of radius 24 cm is cut into 8 equal pieces and one piece is melted in the form of a sphere the radius of the new sphere so 3D mensuration হেডনাই কৰাইছিলো মই এনেকুৱা সেম টাইপ ইয়াত metal sphere আছে মানে sphere এটা আছে radius কিমান 24 cm এতিয়া ইয়াকে কাট কৰি কিনি 8টা ইকুৱেল স্ফিয়াৰ বনাইছে নতুন ফৰ্ম কৰি কিনি ঠিক আছে তো ইয়াৰ পৰাই বনাইছে 8টা কি স্ফিয়াৰ বনাইছে হৰু হৰু কেনেকে গুটে কেটা কি ইকুৱেল ঠিক আছে ইয়াৰ পৰাই এটো বনাইছে তো ভলিউমটো সেম হ'ব কাৰণ ইয়াৰ পৰাই এটো বনাইছে ন আৰু সোৱা এই হৰুটোৰ ৰেডিয়াসটো উলিয়াব লাগে নতুন যেটো স্ফিয়াৰ তাৰ কি ৰেডিয়াসটো আমি উলিয়াব লাগে ঠিক আছে তো সোৱা ভলিউমটো সেম কৰি দিয়া ডাঙৰটোৰ ভলিউম কিমান 4/3 পাই r কিউব স্ফিয়াৰৰ ভলিউম কি আছিল 4/3 পাই r কিউব এটো সমান হ'ব 4/3 পাই r কিউব হৰুটোৰ ভলিউমও সেম হ'ব ন অকল এইটো কি 8টা আছে তো 8 পূৰণ কৰা এনেকে ঠিক আছে তো কটাকুটি কৰা 4/3 4/3 কাটি গল পাই পাই কাটি গল এবোৰ কনস্ট্যান্ট ন তো এই r ৰ মানটো কিমান দি আছে সোৱা 24 24 * 24 * 24 হৈ যাব আৰু এফালে 8 টো আছে
আৰু r এইটো ইয়াৰ মানটো উলিয়াব লাগে আঁতৰ পৰাও আমি কাটিব পাৰোঁ 3 বাৰ যাব এতিয়া চোৱা আমাক লাগে r ৰ মানটো 3টো গুচাব লাগিব তো এফালে কি কিউব ৰুট ল'ব লাগিব 24ক মই এনেকৈ লিখিব পাৰোঁ 3 8 গুণ 24 এইটো 3 8 গুণ 24 ঠিক আছে এতিয়া চোৱা r ৰ মান কিমান হ'ব 3 কেইটা আছে 3টা তো এটা 3 আহি যাব কিউব ৰুট মানে কি 3টা সেম নাম্বাৰ পূৰণ কৰি আমি পাব লাগে তো 3টা আছে ন এটা আহি যাব পূৰণ আচ্ছা এই 8 মানে কি 8 মানে 2 3টা নাই জানো 8 মানে কি 2 2 এনেকৈ 3 বাৰ পূৰণ হৈ আছে তো ইয়াৰ পৰা এটা 2 ওলাই যাব তেনেকৈ এইটো আঁতৰ পৰা 2 এটা ওলাই যাব হৈ গ'ল এইটোৱে r ৰ মানটো 3 2 গুণ 6 6 2 গুণ 12 ঠিক আছে 12 সেন্টিমিটার আমার কারেক্ট অ্যান্সার এনেকে 3 নম্বৰটো দ্য প্ৰডাক্ট অফ দ্য ৰুটছ অফ দ্য কোৱাড্ৰেটিক ইকুৱেশ্যন দিছ এইটো এটা কি দ্বিঘাত সমীকৰণ ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যন মানে দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত সমীকৰণত কি হয় এক্সৰ যিটো হায়েষ্ট ঘাত সেইটো কি 2 থাকে সেইকাৰণে দ্বিঘাত আৰু যদি আমি ইয়াক সমাধান কৰোঁ সলভ কৰিলে এক্সৰ কেইটা মান পাম দুটা ঠিক আছে পাৱাৰ যদি 2 থাকে হায়েষ্ট তেন্তে মানো কি দুটা আহিব এইটো তোমালোকৰ NCERT বুকত আছে ক্লাছ 10ত চাব পাৰা তাৰ পৰা দিছে ডাইৰেক্ট এতিয়া চোৱা ইয়াক যদি আমি সলভ কৰোঁ টাইম লাগিব সলভ কৰি এক্সৰ দুটা মান ওলাম আকৌ মান দুটা পূৰণ কৰিব লাগিব ৰুট মানে কি সেই মান দুটাৰ কথা কৈছে তেনেকৈ কৰিলে টাইম লাগিব এনসাৰটো আহি যাব ডাইৰেক্ট শৰ্টকাট আছে ইয়াৰ চোৱা যেতিয়া প্ৰডাক্ট আহে ন তোমালোকে মনত থবা c/a এইটো ফৰ্মুলাটো ডাইৰেক্ট ইউজ কৰিবা আৰু যদি সাম বুলি কয় সাম কেতিয়াবা যোগফলো আহে সেইটো কি -b/a ঠিক আছে এইটো সামৰ ফৰ্মুলা এইটো কি প্ৰডাক্ট পূৰণ ফলৰ বাস ইয়াত পুট কৰিলে ডাইৰেক্ট এনসাৰ আহি যাব এতিয়া চোৱা এই x স্কোয়াৰৰ লগত যে লাগি আছে এইটো হল a ৰ মানটো আৰু x ৰ লগত লাগি থাকাটো b আৰু এইটো c এনেকে তো c কিমান সাইনটো চাবা আকৌ +6 মানে 6 আৰু a মানে কিমান a মানে এইটো 2 এইটো আমাৰ এনসাৰ হ'ব 3 নাহিব জানো ঠিক আছে এনেকে সিম্পল একদম জাস্ট ফৰ্মুলাটো তোমালোকে মনত থোৱা এইটো চোৱা এইটো একচুয়ালি ৰিজনিঙৰ কোৱেশ্চন আছিল ঠিক আছে ৰিজনিঙৰ মই ইয়াত দি পালো বাৰু একো নাই ইয়াত কি কৈছে কনসিডাৰ দ্য 5 নাম্বাৰস গিভেন হিয়াৰ পাঁচটা নাম্বাৰ দিয়া আছে 1 2 3 4 5 এৰেঞ্জ দ্য ডিজিট অফ ইচ নাম্বাৰ ইন ডিসেন্ডিং অৰ্ডাৰ হোৱাট উড বি দ্য ডিফাৰেন্স বিটুইন দ্য হায়েষ্ট নাম্বাৰ এণ্ড দ্য লোৱেষ্ট ওৱান মানে কি কৈছে এই নাম্বাৰ যে পাঁচটা আছে তাৰ ডিজিটবোৰ এৰেঞ্জ কৰিব লাগে ডিসেন্ডিং মানে কি ডাঙৰৰ পৰা সৰুলৈ এনেকৈ এৰেঞ্জ কৰিম কৰাৰ পাছত যিটো নতুন সংখ্যা আমি পাম ন সেইটোৰ কি ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো মাইনাছ কৰিব লাগে কেনে কৰিম চোৱা একদম সিম্পল প্ৰথমে তোমালোকে এৰেঞ্জ কৰা ডিসেন্ডিঙত ডাঙৰৰ পৰা সৰু ডিজিট কেটা তো প্ৰথমে কি 7 আহিব নেক্সট 6 আহিব মানে ডাঙৰৰ পৰা সৰু হল এইটো কিমান হ'ব চোৱা 962 হ'ব ডাঙৰৰ পৰা সৰু তেনেকৈ এইটো 985 হ'ব এইটো কি হ'ব 921 এইটো 973 হল ডাঙৰৰ পৰা সৰুলৈ মই কি সজাই দিলোঁ ডিসেন্ডিঙত ডিজিট কেটা এতিয়া কৈছে ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাটো মাইনাছ কৰিব লাগে আটাইতকৈ ডাঙৰ কোনটো হ'ব চোৱা কোনটো হ'ব 985 এইটো ডাঙৰটো আৰু সৰুটো কোনটো হ'ব চোৱা 763 বাস এইটো মাইনাছ কৰিলে এনসাৰ আহি যাব 2 2 2 ঠিক আছে এইটো হ'ব এইটো চোৱা ৰিপিট হৈছে আগতো এনেকুৱা টাইপ কুৱেশ্যন আহিছিল একদম সিম্পল সেম টু সেম এৰ মান 4 দিয়া আছে বিৰ মান 3 ঠিক আছে পুট কৰিলে হ'ল তো এর জায়গাত কি 4 আর বির জায়গাত 3 6 4 গুণ 24 যোগ কিমান 3 2 গুণ 6 আর তলত 4 4 গুণ 16 মাইনাস 3 2 গুণ 6 ওপৰত কিমান হ'ব 30 আর তলত 10 তো হৰণ কৰা কিমান 3 ঠিক আছে 6 নম্বৰটো চোৱা বাইনাৰী নাম্বাৰৰ ওপৰত কুৱেশ্যন আহিছে মানে যোগ কৰিব লাগে দুটা বাইনাৰী নাম্বাৰ আমাক দিয়া আছে এইটো 11 আৰু 10 নহয় আকৌ বাইনাৰী নাম্বাৰ কি 0 বা 1 ঠিক আছে এই দুটা থাকে মানে এইটো 1 1 বুলি কম এইটো 1 0 1 1 1 0 কেনেকৈ যোগ কৰিম চোৱা বাইনাৰী নাম্বাৰত কি হয় 0 0 যদি আমি যোগ কৰোঁ সদায় 0 আহিব আৰু 0 আৰু 1 যোগ কৰিলে 1 আহিব ঠিক আছে যদি মই 1 আৰু 1 যোগ কৰোঁ কিমান আহিব 1 1 যোগ কৰিলে 2 নাহে আকৌ কাৰণ বাইনাৰী নাম্বাৰ কি 0 বা 1 থাকে ন 2 কেনেকৈ আহিব তো 0 আহিব যোগ কৰিলে 1 1 যোগ কৰিলে 0 আৰু 1 এটা কেৰি থাকি যাব পাছৰটোৰ লগত এইটো যোগ কৰিব লাগে ঠিক আছে মনত থাকিব 1 1 যোগ কৰিলে 0 আৰু 1 কেৰি থাকিব তো ইয়াত চোৱা 1 0 1 আহিব 1 1 0 1 কেৰি থাকি গ'ল ন এতিয়া আগত একোৱে নাই যোগ কৰিবলৈ তো এই 1টো ইয়াত এনেকৈ দি দিবা হল 101 ঠিক আছে এইটো চোৱা ৰুটৰ কুৱেশ্যন আগতেও আহিছে এনেকুৱা 9ৰ ৰুট কিমান 3 3 গুণ 9 পইণ্ট দুটাৰ আগত আছে তো ৰুট ওলালে কি এটাৰ আগত হৈ যাব মানে আধা হৈ যায় 2 আধা 1 ঠিক আছে 169ৰ ৰুট কিমান 13 আৰু দুটাৰ আগত পইণ্ট তো এটাৰ আগত পইণ্ট আহি যাব এইটো যোগ কৰা কিমান আহিব 1.6 এইটো চোৱা সেম
স্কোৱাৰ ৰুটৰ কুৱেশ্যন 225 ৰুট কিমান 15 15 15 জাৰ 225 729 ৰুট কিমান 27 তোমালোকে মিনিমাম 1 পৰা 30 মই আগতে কৈছিলোঁ 1 পৰা 30 লৈকে স্কোৱাৰ কি মুখস্থ কৰি ল'ব লাগে বহুতবাৰ কৈছোঁ মই এইটো 1 পৰা 30 আৰু কিউব বুলি ক'লে 1 পৰা 20 লৈকে মিনিমাম ঠিক আছে মাইনাছ 25 কিমান 5 5 গুণ 25 144 কিমান 12 মাইনাছ 4 4 গুণ 16 আৰু এইটো 9 9 গুণ 81 হ'ল এইটো মাইনাছ কৰিলে হ'ল এতিয়া চোৱা এইটো কাটিব পাৰোঁ ন মই 3 5 গুণ 15 3 9 গুণ 27 এনেকৈ হ'ল তলত কি 9 আৰু 12 আৰু 9 মানে 9 আৰু 12 আছে 9 আৰু 12 এলচিএম কিমান এই দুটাৰ পৰা হৰণ যোৱা ঠিক আছে 3 3 গুণ 9 3 4 গুণ 12 তো এইটো পূৰণ কৰা গোটেইকেইটা 4 3 গুণ 12 12 3 গুণ কিমান 36 মানে এই দুটাৰ বৰ্গমূল কিমান 36 তো মই কি কৰিম চা গোটেইকেইটাক 36 বনাম ইয়াক 36 বনাবলৈ 4 পূৰণ কৰিম তো ইয়াতো 4 এনেকৈ ইয়াক 36 বনাবলৈ 3 পূৰণ কৰিম মানে তলতো সেম কৰিম মই এলচিএম লগত তো ইয়াতো 3 ইয়াত 4 হ'লে ইয়াতো 4 এতিয়া চোৱা এইটো 36 এইটো 36 এইটো 36 তো এলচিএম 36 আৰু ওপৰত যি আছে পাতি দিয়া 5 4 জাৰ 20 মাইনাছ 5 3 গুণ 15 মাইনাছ এফালে 4 4 গুণ 16 তো 20 পৰা 15 গ'লে কিমান 5 5 মাইনাছ 16 কিমান মাইনাছ 11 ডাঙৰ আগত মাইনাছ ন তলত 36 এইটো অপশ্যন নাম্বাৰ ডি ঠিক আছে এইটো চোৱা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন 16% মানে কি 16/100 আমি লিখিব পাৰোঁ ন ইনটু 16 + 16 এইটো প্লাছ কৰিলে কিমান 32 32 স্কোৱাৰ মানে কি 32ক দুবাৰ পূৰণ কৰিব লাগিব ঠিক আছে আৰু তলত 16 × 16 এনেকৈ হ'ল কটাকটি কৰা 16 16 কাটি গ'ল 16 পৰা 32ক দুবাৰ যাব এতিয়া আৰু কাটিব নালাগে 2 পৰা কাটিব পাৰোঁ 150 বাৰ যাব বাট তলত কি 100 থাকিলে ইজি হ'ব ডিভাইড কৰিবলৈ তো ওপৰত 2 আৰু 32 পূৰণ কৰা 64 তলত কিমান 100 ডিভাইড কৰা দুটাৰ আগত কি আহিব পইণ্ট আহিব দুটা 0 আছে ন 0.64 ঠিক আছে এইটো কি 3D মেনচুৰেশ্যন পৰা আকৌ কুৱেশ্যন আহি গ'ল কোন হেজ এ বেছ ৰেডিয়াছ অফ 4 cm এণ্ড হাইট 9 cm দ্য ভলিউম অফ দ্য কোন মানে কি শংকু আছিলে ফৰ্মুলাটো কি আছিলে গোটেইকেইটা মই কৰাইছোঁ এইবোৰ 3D মেনচুৰেশ্যন চেপ্টাৰত কেইদিনমান আগতে প্ৰেক্টিছ কৰাইছিলোঁ তোমালোকক তো কোনৰ যিটো ভলিউম কি আছিলে 1/3 পাই আৰ স্কোৱাৰ এইচ আছিলে তো 1/3 পাই মানে কি 22/7 আচ্ছা পাইৰ মানটো পুট কৰিব নালাগে অপশ্যনত চোৱা পাইটো এনেকৈ দিছে তো আমাৰ কাৰণে চিম্পল হৈ যাব পাইটো এনেকৈ ৰাখা ঠিক আছে আৰ স্কোৱাৰ তো আৰ কিমান দিয়া আছে এইটো ৰেডিয়াছ 4 স্কোৱাৰ মানে 16 আৰু হাইট কিমান দিয়া আছে 9 তো 3 পৰা 3 বাৰ যাব 3 3 গুণ 9 ন তো 3 16 গুণ কিমান 48 আৰু পাই তো 48 পাই হৈ যাব ঠিক আছে 11টো চোৱা ইফ পি এন ৰিপ্ৰেজেণ্ট দ্য প্ৰডাক্ট অফ নেচাৰেল নাম্বাৰ ফ্ৰম 1 to n মানে চোৱা পি এনটো কি ৰিপ্ৰেজেণ্ট কৰিছে প্ৰডাক্ট অফ নেচাৰেল নাম্বাৰ ঠিক আছে নেচাৰেল নাম্বাৰ মানে কি স্বাভাৱিক সংখ্যা 1 পৰা ষ্টাৰ্ট হয় 1 2 3 এনে গৈ থাকিব ঠিক আছে ডট ডট ইয়াত চোৱা 1 পৰা n লৈকে কৈছে পি মানে প্ৰডাক্ট n মানে নেচাৰেল নাম্বাৰ তো ইয়াৰ মানটো আমি উলিয়াব লাগে চোৱা p1 মানে কি প্ৰডাক্ট অফ 1 নেচাৰেল নাম্বাৰ মানে এটা নেচাৰেল নাম্বাৰৰ পূৰণফলটো এইটো তো 1 হ'ব এটা নহয় জানো এটাটো কালত পূৰণ কৰিবা 1 আহিব তেনেকৈ চোৱা p2 মানে কি প্ৰডাক্ট অফ 2 নেচাৰেল নাম্বাৰ মানে 1 আৰু 2ৰ পূৰণফল 2 আহিব 1 2 গুণ 2 ঠিক আছে প্লাছ কৰি যাব লাগে p3 মানে কি 1 2 3ৰ পূৰণফলটো তো 3 2 গুণ 6 6 1 গুণ 6 এনেকৈ p4 মানে 1 2 3 4 ইয়াৰ পূৰণফল কিমান হ'ব 4 3 গুণ 12 12 2 গুণ 24 24 1 গুণ 24 তো এতিয়া এইটো যোগ কৰা কিমান 30 আৰু 3 33 ঠিক আছে এনেকৈ The three angles of a triangle are in the ratio of 1:3:5 the largest angle of the triangle চোৱা সেম কুৱেশ্যন আগতেও আহিছে এনেকুৱা টাইপ ট্ৰাইংগলৰ তিনিটা কোণৰ অনুপাতটো দিয়া আছে আমি জানো ন ট্ৰাইংগল এটাত টোটেল তিনিটা কোণৰ যোগফল কিমান হয় সামটো 180 তো এংগুলৰ ৰেচিঅ'টো আমাক দিয়া আছে যোগ কৰি চোৱা ৰেচিঅ' হিচাপত কিমান আহে 5 3 8 1 9 তো ৰেচিঅ' মতে চাব গ'লে টোটেল কিমান এংগল আহে 9 কিন্তু একচুৱেল মতে আমি জানো 180 হয় তো একৰ মান কিমান 9 পৰা হৰণ কৰা 20 বাৰ যাব আমাক কি লাৰ্জেষ্ট এংগলটো উলিয়াব দিছে 5 আছিলে 5ৰ মান কিমান 5 20 গুণ 100 বাছ এইটোৱে The longest diagonal that can be found in a regular cube of side 1 cm চোৱা মই এইটো কৰাইছোঁ ন ডায়গনেলটো তোমালোক কৰাইছিলোঁ 3D মেনচুৰেশ্যনৰ কিউব মানে কি অল ছাইড কি সমান থাকে এনেকৈ স্কোৱাৰ শ্বেপত থাকে গোটেইকেইটা চব ছেম থাকে ছাইডটো আমাক দিয়া আছে 1 ৰেগুলাৰ মানে কি অল ছাইড ছেম থাকিলে তাক ৰেগুলাৰ বুলি কয় ঠিক আছে তো ইয়াৰ যিটো লংগেষ্ট ছাইডটো মই কৈছিলোঁ ন ডায়গনেলটো কিমান আছিলে √3a এইটো কৰাইছোঁ মই তোমালোকক ঠিক আছে তো √3a স্কোৱাৰ বুলি ক'লে লংগেষ্ট ছাইডটো কিমান √2a আছিলে
যদি ছাইডটো এ বুলি ধৰোঁ √3a হ'ব বাছ √3a ৰ মানটো আমি উলিয়াব লাগে আৰু ছাইডটো 1 দিয়া আছে তো এৰ জাগাত 1 পুট কৰা √3 × 1 √3 1 জাৰ কি √3 আহিব এইটো চোৱা সিম্পল আছিলে এইটো চোৱা দ্য প্ৰডাক্ট অফ দ্য মিন এণ্ড দ্য মেডিয়ান অফ দ্য ডেটা দিছ মানে ইয়াৰ কি উলিয়াব লাগে মিন আৰু মেডিয়ানৰ পূৰণফল তো আমি এনেকুৱা টাইপৰ কুৱেশ্যন বহুতবাৰ কৰাইছোঁ হয়নে নহয় মেডিয়ান কেনেকৈ উলিয়াইছিলোঁ প্ৰথমে এছেণ্ডিঙত এৰেঞ্জ কৰোঁ সৰুৰ পৰা ডাঙৰলৈ তাৰপাছত মিডল নাম্বাৰটো আমাৰ মেডিয়ান হৈ যায় আৰু মিন মানে এভাৰেজ গোটেইকেইটা যোগ কৰি নাম্বাৰৰ পৰা ডিভাইড কৰি দিম তো ফাৰ্ষ্টত মই মিনটো উলিয়াই ল'ম যোগ কৰা একে চাইনবোৰ আগত কৰি লোৱা -4 -2 -5 একে একে চাইন থাকিলে যোগ কৰিব লাগে 4 2 6 আৰু 5 কিমান 11 -11 আহিব চাইনটো সেম ন সেইটোৱে আহি যাব তো এটা প্লাছবোৰ কৰি লোৱা পজিটিভ নাম্বাৰ কেইটা 2 1 3 4 6 10 আৰু এফালে 3 1 4 4 আৰু 3 কিমান 7 আৰু 10 17 হৈ যাব ঠিক আছে তো প্লাছে মাইনাছে মাইনাছ 17 পৰা 11 হলে কিমান 6 ডাঙৰ আগত যোগ আছে যোগটো আহিব তো যোগ কৰি আমি কিমান পালো 6 নাম্বাৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 তো এটা আমাৰ মিনটো আহি গ'ল এতিয়া মেডিয়ানটো কেনেকৈ উলিয়াম মেডিয়ান প্ৰথমে এছেণ্ডিঙত এৰেঞ্জ কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ সো মাজত 0 থাকে 0ৰ লেফ্ট ফালে কি -1 -2 এনে গৈ থাকিব ন লেফ্ট ফালে কি হয় নাম্বাৰ কেইটা সৰু হৈ গৈ থাকে আৰু ৰাইট ফালে ডাঙৰ হৈ গৈ থাকে তো একেবাৰে সৰুটো কোনটো -5 ঠিক আছে সো ইয়াত মই লিখি লৈছোঁ -5 নেক্সট এইটো হৈ গ'ল কি আহিব -4 তাৰপাছত কি আহিব -2 হ'ল তাৰপাছত কি আহিব আৰু মাইনাছ নাই আৰু নেক্সট 0 আহিব তাৰপাছত কি 0 দুটা আছে 1 ঠিক আছে 1ও হৈ গ'ল নেক্সট 1 দুটা আছে এইটো দুবাৰ লিখিব লাগিব নেক্সট কি আহিব 2 এইটো হৈ গ'ল এটা কি থাকিলে 4 6 1 2 3 4 5 6 7 8 9 10 10টাহে হৈছে কি থাকিলে আচ্ছা 3 থাকি গ'ল সৰি 1 2 3 ঠিক আছে হ'ল 11টা হৈ গ'ল এতিয়া চোৱা মাজৰটো আমি ল'ব লাগে ন টোটেল 11টা আছিলে তো চোৱা 1 2 3 4 5 এফালে 5টা হৈ গ'ল আৰু 1 2 3 4 5 এফালে 5টা হৈ গ'ল মাজত কি আছে 1 এইটো আমাৰ কি মিডিয়ানটো ঠিক আছে 11টাৰ পৰা কি কৰিলোঁ 5টা এনেকৈ ভাগ কৰি দিলোঁ মাজৰটো কি 1 আহি গ'ল তো আমাক কি পূৰণফলটো উলিয়াব দিছিলে এইটো পূৰণ কৰিলে কিমান 6/11 আৰু 1 পূৰণ কৰিলে 6/11 আহিব ঠিক আছে এনেকৈ হ'ল এইটোৱে এইটো চোৱা sin θ = cos θ হ'লে ইয়াৰ মানটো উলিয়াব লাগে এইটো কি কমপ্লিমেণ্টাৰী কনচেপ্টটো মানে চোৱা এনেকুৱা টাইপৰ কুৱেশ্যন কৰাইছোঁ মই প্ৰেক্টিছ ছেটত যেতিয়াও sin θ cos θ সমান হয় সদায় তোমালোকে মনত থবা এই এংগল দুটাৰ যোগফল কিমান 90 ডিগ্ৰী হ'ব ঠিক আছে তেতিয়াহে এই দুটা সমান হয় তো θ + θ = কিমান 90 ডিগ্ৰী হ'ব লাগিব তো θ যোগ কৰিলে কিমান 2θ = 90 তো ইয়াৰ পৰা থিটাৰ মান কিমান 45 ডিগ্ৰী আহি গ'ল ঠিক আছে তো ইয়াত পুট কৰি দিয়া 1 + 10 45 হৈ যাব আৰু 10 45ৰ মান কিমান তোমালোকে টেবুল মনত থ'ব লাগিব ইয়াৰ মানটো কিমান 1 হয় আৰু এফালে 1 আছে তো 1 + 1 2 ঠিক আছে এইটোৱে এইটো চোৱা আগতেও আহিছিলে ন এনেকুৱা টাইপৰ কুৱেশ্যন ৰিমাইণ্ডাৰৰ তো ইয়াক তোমালোকে ইয়াৰ পৰা ডিভাইড কৰা -46ক 3 পৰা ডিভাইড কৰিলে কি আহিব ৰিমাইণ্ডাৰ মাইনাছটো মাইনাছ দিবা 3 পৰা হৰণ কৰা কেইবাৰ যাব 3 1 গুণ 3 আৰু এফালে তোমাৰ 15 বাৰ যাব 3 15 গুণ কিমান 45 আৰু এই মাইনাছটো আহি যাব ইয়াত ঠিক আছে সেম বনাব আমি ট্ৰাই কৰিব লাগে মানে 3 লগত যদি -15 পূৰণ কৰোঁ 3 15 গুণ 45 মাইনাছটো আহি গ'ল এতিয়া আমি এইটোৰ পৰাইটো মাইনাছ কৰিম তো চোৱা মাইনাছ কৰিলে চোৱা -46 পৰা মাইনাছ কৰিব লাগে -45 তো মাইনাছে মাইনাছে প্লাছ হৈ যাব ঠিক আছে তো এফালে মাইনাছ এফালে প্লাছ আছে মাইনাছে প্লাছে মাইনাছ তো 46ৰ পৰা 45 মাইনাছ কৰিলে কিমান 1 আহিব কিন্তু ডাঙৰ আগত মাইনাছ তো -1 আহিব ৰিমাইণ্ডাৰটো -1 বাট ৰিমাইণ্ডাৰ কেতিয়াও নেগেটিভত আমি ল'ব নোৱাৰোঁ এইটো তোমালোকে মনত থবা তো যিটোৰ পৰা হৰণ কৰিছিলা তাৰ লগত এইটো যোগ কৰি দিয়া -1টো যোগ কৰিলে -1 আহিব প্লাছে মাইনাছে মাইনাছ হৈ যাব ন তো 2 আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে +2 মানে এইটো আৰু এইটো যোগ কৰিব লাগে এনেকৈ কৰিব পাৰা চোৱা -1 আৰু এইটো 3টো যোগ কৰিব পাৰা এনেকৈ মাইনাছে প্লাছে মাইনাছ ডাঙৰ আগত +2 আহিব আৰু এইটো বিয়োগ কৰিলে 2 এনেকৈ ঠিক আছে তো 2 আহিব +2 আহিব এইটো মনত থবা এইটো চোৱা 1% of 1 + 1% of 1 মানে কি অফ মানে ইনটু 1 লগত এইটো পূৰণ কৰিলে এইটোৱে আহিব 1% মানে 1/100 বা ইয়াক আমি পইণ্টতো লিখিব পাৰোঁ একো নাই লিখি লোৱা নহ'লে তোমালোকে চোৱা 1/100 মানে কি 0.01 দুটা 0 আছে ন দুটাৰ আগত পইণ্ট আহি যাব
তো 1ৰ আগত এটা 0 লগাই দুটাৰ আগত পইণ্ট বনাই দিয়া ইনটু 1টো লিখি লাভে নাই এইটোৰ লগত এইটো পূৰণ কৰিলে এইটোৱে আহিব প্লাছ তেনেকৈ চোৱা 2% মানে কি 2/100 ইনটু 2 2 দুগুণ 4/100 নহ'ব জানো 4/100 তো এইটো কিমান 0.04 হৈ যাব তেনেকৈ এইটো চোৱা 3% মানে 3/100 ইনটু 3 3 3 গুণ 9 9/100 মানে 0.09 তো এইকেইটা যোগ কৰিলে আমাৰ এনচাৰ আহি যাব অপশ্যনবোৰ পইণ্টত দিয়া আছে তো যোগ কৰা চোৱা 0.01 0.04 আৰু 0.09 9 একে 10 আৰু 4 14 1 থাকিলে আৰু এইটো 1 আহি যাব 0.14 ঠিক আছে 19 নম্বৰটো A person purchase X number of items at the rate of rupees X per item. The shopkeeper gives him a total discount of rupees X after which he pays rupees 156. The cost per item after the discount. ইয়াত চোৱা মানুহ এজনে কি পাৰচেজ কৰিছে X number of item এইটো সংখ্যাটো আৰু এটা আইটেমৰ দামটো X rupees টোটেল কষ্ট কিমান হ'ব পূৰণ কৰা এটাৰ দাম এইটো আৰু কিনিছে ইমান তো X পূৰণ কৰা X স্কোৱাৰ এইটো কি টোটেল কষ্টটো আহি গ'ল এটা শ্বপকিপাৰে ডিসকাউন্ট দিব ইয়াৰ ওপৰত কিমান rupees X ঠিক আছে ডিসকাউন্ট মানে ইয়াৰ পৰা আমি কমাব লাগিব ন দিয়াৰ পাছত কাস্টমাৰে কিমান পে কৰিছে 156 ডিসকাউন্ট দিয়াৰ পাছত দোকানী সেল কৰিব ইমানত আৰু কাস্টমাৰে ইমান পে কৰিলে হল তো আমি X ৰ মানটো উলিয়াম X কমন লোৱা ইয়াত এটা X থাকিব মাইনাস ইয়াত কি 1 থাকিলে দেখো X ৰ মান কি হ'ব ইয়াক মই এনেকৈ লিখিব পাৰো ন 13 পূৰণ 12 এই দুটা পূৰণ কৰিলে ইটোৱে আহিব ঠিক আছে তো X ৰ মান 13 যদি পুট কৰো X - 1 কিমান 12 হৈ যাব মিলিলে ন এই দুটা পূৰণ কৰিলে ইটোৱে আহিব 13 12 13 12 মিলি গল তো X ৰ মানটো 13 আহি গল এটা সো আমাক কি উলিয়াব দিছে কষ্ট পার আইটেম আফটার দ্য ডিসকাউন্ট কৈছে ঠিক আছে ডিসকাউন্ট দিয়াৰ পাছত পার আইটেমৰ দামটো ডিসকাউন্ট দিয়াৰ পাছত কিমান সেল কৰিছিলে 156 আৰু আইটেম কিমান আছিল X মানে 13 হ'ব তো হৰণ কৰা 12 এইটো হল ডিসকাউন্ট দিয়াৰ পাছত পার আইটেমৰ দামটো ঠিক আছে 13 নহয় আকৌ 13 টো আগতে আছিল এতিয়া কি হ'ব 12 হ'ব ঠিক আছে এইটোৱে A sector of angle 30 degree is cut out from a circular disc of radius 6 cm. The area of the cut sector in centimeter square unit. So, circular disc মানে কি circle ইয়াৰ পৰা sector কিমান 30 degree angular cut কৰি উলাই দিছে এনেকে ঠিক আছে তো এই সেক্টৰৰ যেটি এৰিয়া ফৰ্মুলা মই কি কৈছিলো 3D মেনচুৰেচন তোমালোক কৰাইছিলো এইটো মই θ/360 * পাই r স্কয়াৰ ঠিক আছে এইটো সেক্টৰৰ এৰিয়া ফৰ্মুলাটো আৰু পেৰিমিটাৰ ক'লে θ/360 * 2 পাই r বাস ইমানে তো ইয়াত সোয়া ইয়াৰে এৰিয়াটো উলিয়াব লাগে তো থিটা মানে কি 30 ডিগ্ৰী দিয়া আছে 30 ডিগ্ৰী ডিভাইড বাই কিমান 360 পাইটো এনেকৈ ৰাখিম অপচনত পাইটো এনেকৈ দিয়া আছে r স্কয়াৰ r কিমান দিয়া আছে ৰেডিয়াস 6 তো 36 হৈ যাব কটাকটি কৰা 0 0 কাটি যাব 36 কাটি যাব 3 পাই থাকিলে বাস এটা আমাৰ কাৰেক্ট आंसर The population of a town increases at the rate of 10% every year. If the present population of the town is 10,000, then after 3 years the population of the town would be. So, प्रति বছৰে কিমান কি ইনক্ৰিজ হয় পপুলেশনটো 10% কৰি আৰু প্ৰেজেন্ট পপুলেশনটো আমাক দিয়া আছে 3 বছৰৰ পাছত কি হ'ব এটো সুধিছে তো ইয়াত আমি সাকসেসিভ মেথডটো ইউজ কৰিম 10% মানে ফ্ৰেকশন কিমান 1/10 হয় মানে 10 ৰ পৰা 1 কি বাঢ়ি গল ইনক্ৰিজ হৈ গল তো প্ৰথম বছৰত কিমান 10 ৰ পৰা 11 হৈ যাব 1 বাঢ়ি গল ন 10 ৰ পৰা 1 বাঢ়ি গল 11 হৈ গল এনেকৈ সোয়া 3 বছৰ কৈছে তিনিবাৰ আমি সাকসেসিভ লগাব লাগিব মানে এনেকৈ 10 11 10 11 তিনিবাৰ লিখিব লাগিব তো ডাইৰেক্ট এবাৰ লিখি তোমালোকে 3 দি দিবা পাৱাৰটো ঠিক আছে তো 10 কিউব মানে কি 10 ক তিনিবাৰ পূৰণ কৰিলে 1000 আৰু 11 কিউব মানে কিমান 1331 ঠিক আছে তো এইটো প্ৰেজেন্টটো এইটো আফটাৰটো তো প্ৰেজেন্ট পপুলেশন আমাক দিয়া আছে কিমান 10000 তো 1000 ৰ মান কিমান 10000 তো ইয়াৰ কিমান গুণ 10 গুণ 10 লগত এইটো পূৰণ কৰিলে এইটো আহিব তো আমাক কৈছে 3 বছৰ পাছত কিমান এইটো তো ইয়াৰ লগতো 10 পূৰণ কৰি দিয়া 13310 হৈ যাব ঠিক আছে সোয়া ঠিক আছে নাম্বাৰিঙৰ মিস্টেক হৈ গল একো নাই 3 numbers a b and c are such that the HCF of a and b is same as the HCF of b and c মানে a আৰু b ৰ যেটো HCF a আৰু b ৰ যেটো HCF এটো কি সেম মানে সমানকাৰ b আৰু c ৰ HCF ৰ সমান এটো আমাক দিয়া আছে নেক্সট কৈছে if the LCM of a and b মানে a আৰু b ৰ যেটো LCM এটো কি 3 গুণকাৰ b আৰু c ৰ LCM ৰ ঠিক আছে ইয়াৰ 3 গুণ কৈছে এটো তো ইয়াৰ 3 গুণ কৰিলে এটো আহিব লাগে তো c আৰু a ৰ অনুপাতটো উলিয়াব লাগে মই কি কৰিম ভ্যালু পুটিং পুৰা কৰিম সোয়া b আৰু c ৰ মানটো এনেকৈ তোমালে কিবা এটা মানি লোৱা ধৰি লোৱা মানে
সাপোজ 2 আৰু 3 ধৰিছোঁ ঠিক আছে তো এলচিএম কিমান হ'ব 2 আৰু 3 6 হ'ব 2 3 গুণ 6 তো বিৰ মানটো মই ইয়াত 2 ধৰিছোঁ ইয়াতো 2 দিব লাগিব তো এৰ মানটো এনেকৈ কি ধৰিম যাতে ইয়াৰ এলচিএম যিটো আহিব এইটো ইয়াৰ কি 3 গুণ হৈ যায় যেনেকৈ কৈছে তেনেকৈ মিলিব লাগিব 6ৰ 3 গুণ মানে এইটো 18 হ'ব লাগিব তো 18 হ'বৰ কাৰণে ইয়াত মই কি ল'ম 9 ল'ব লাগিব তেতিয়া 9 দুগুণ 18 এলচিএমটো ঠিক আছে তো এৰ মানটো 9 হৈ যাব তোমালোকে বেলেগ মানো ধৰিব পাৰা কিন্তু ছেটিছফাই হ'ব লাগিব তো চোৱা বিৰ মান কি লৈছিলোঁ মই 2 আৰু চিৰ মান 3 এ আৰু বিটো 9 আৰু 2 হ'ল এইচচিএফটো কিমান হ'ব 2 আৰু 3 এইচচিএফ 1 হ'ব একো কমন নাই ন এইচচিএফ মানে কি দুটাটো হৰণ যাব লাগে ঠিক আছে হায়েষ্ট নাম্বাৰ পৰা তো এই দুটা অকল 1ৰ পৰাই হৰণ যায় তেনেকৈ 9 আৰু 2টো একো কমন নাই ইয়াৰো এইচচিএফ 1 হ'ব চ' মিলিছে ন চেম হ'ব লাগে কৈছে এইচচিএফটো ছেটিছফাই তাৰ মানে চিৰ মানটো কিমান হ'ব 3 আৰু এৰ মানটো মই কি ধৰিছিলোঁ 9 তো ৰেচিঅ' কিমান 3 1 গুণ 3 3 3 গুণ 9 এনেকৈ আহি গ'ল ন 1:3 ঠিক আছে বেলেগ মানুহ ধৰিব পাৰা একেই আহিব চোৱা সিম্পলিফাই মানে ইয়াক সলভ কৰিব লাগে এনেকুৱা কুৱেশ্যনটো আগতেও আহিছিলে সেম টাইপ একেই আছিলে পুৰা ইয়াৰ বৰ্গমূল কিমান 3 ইয়াৰ কিমান 4 4 গুণ 16 সিঙ্গল সিঙ্গলকে আছে ন আমি কৰি ল'ব লাগিব এতিয়া চোৱা এই 42 4 আৰু 3 এই গোটেই যোগ কৰিব লাগিব কাৰণ ৰুটটো ইয়াৰ ওপৰত আছে ন এনেকৈ তো 4 3 7 আৰু 42 কিমান 49 তো ইয়াৰ এটা কি ৰুট উলিয়াম 7 7 জাৰ 49 তো এইকেইটা সলভ কৰি 7 পালোঁ এতিয়া এই 5টো লাগি আছে পূৰণ তো এইটো গোটেইটো কৰি 7 পাইছিলোঁ 5 7 জাৰ 35 আহিলে আকৌ 134 লগত আমি যোগ কৰিম এইটো কিমান 169 আকৌ ইয়াৰ ৰুট আছে ইয়াৰ বৰ্গমূল কিমান 13 সেম কুৱেশ্যন একে কৰাইছিলোঁ এইটো মই প্ৰিভিয়াছ ইয়েৰত তো ইয়ালৈকে আমি 13 পালোঁ আকৌ 13 লগত 51 যোগ কৰা 64 তো ইয়াৰ বৰ্গমূল কিমান 8 ডেটাও সেম এক্সেক্টলি সেম টু সেম এইটো চোৱা এইটো সেম কুৱেশ্যন এনেকুৱা আহিছিলে MDHৰ ওপৰত ঠিক আছে এ টেংক কেন বি ফিল বাই 6 পাইপ ইন 80 মিনিট মানে 6 পাইপে কোনো এটা টেংকটো কিমান মিনিটত ফিল কৰে 80 এটা সেম এই টেংকটোকে 8 পাইপে কিমান মিনিটত কমপ্লিট কৰিব 8 পাইপে কিমান মিনিটত এইটো উলিয়াব লাগে সাপোজ x ধৰিছোঁ মই তো কটাকটি কৰা 10 6 জাৰ আতৰ পৰা 10 বাৰ আৰু এইটো 10 6 গুণ 60 ঠিক আছে এইটো সেম বহুত কুৱেশ্যন ৰিপিটো হৈছে মেথছত এইটো চোৱা A person moves from P to Q in a semicircular path and then comes back to P by the shortest route which is 4 km. The total path covered by the person in the entire journey. So a semicircle মানে কি এইটো ঠিক আছে P to Q এইটো P এইটো Q তো এজন মানুহে কি কৰিলে P ৰ পৰা Q লৈকে গৈছে মানে এনেকৈ যাব ন সেমিসার্কুলার পাথ মানে কি এনেকৈ যাব এনেকৈ ঠিক আছে তো ইয়াৰ মানটো কিমান এটা সার্কুলার যেটো সার্কামফারেন্স পরিধি 2 পায়ার আছিলে কিন্তু এটো হাফ নহয় জানো এটো তো এটো কি হ'ব অকল পায়ার হ'ব এটো কি পায়ার ঠিক আছে এতিয়া আকৌ বেক এটা ইয়াত গৈ পালে ন ইয়াৰ পায়ালকে এনেকে সেমি সার্কুলার পাথ এনেকে আকৌ ইয়াৰ পৰা বেক হৈছে শর্টেস্ট রড মানে একেবাৰে শর্টেস্ট কে আহিছে মানে এইটো লাইনটো হ'ব এটো শর্টেস্ট নহয় জানো তো এনেকে আহিছে বেক কে তো এটো কিমান 4 কিলোমিটার দিয়া আছে ঠিক আছে সোয়া এটো ৰেডিয়াস নহয় জানো এটো গুটেটো যদি 4 হয় এটো r টো কিমান হ'ব 2 2 ঠিক আছে তো ইয়াত সোয়া পাই r আর এফালে তোমার কিমান হ'ব 4 ঠিক আছে 4 মানে কি এটো গুটেটো আর r মানে কিমান 2 নহব জানো 2 r মানে 2 নহব জানো তো 2 পাই প্লাস 4 এটো আমার কি কারেক্ট आंसर 2 পাই প্লাস 4 কিলোমিটার ঠিক আছে এটো এটো সোয়া A geometric figure has two pairs of parallel lines intersecting at right angle. One pair is of length 8 cm each and the other pair is of 6 cm. If the longer pair size is increased by 2 cm each while the shorter pair is reduced by 2 cm, which of the following statement is correct? Question ভালদৰে বুজি লোৱা ইয়াত কি কৈছে two pair of parallel lines ঠিক আছে এটা পেয়ার নহয় এটা পেয়ার মানে কি দুটা লাইন টু পেয়ার মানে চাৰিটা হ'ব আৰু ইন্টারসেক্টিং এট রাইট এঙ্গল মানে সোয়া এটো এটা পেয়ার ঠিক আছে প্যারালাল কৈছে ন আৰু এটা আছে হেতু ইয়াৰ লগত কি রাইট এঙ্গলত ইন্টারসেক্ট কৰিছে মানে আৰু এটা তো এনেকৈ হ'ব হ'ব নহব সোয়া ইন্টারসেক্ট কৰিছে এটো তো এটো এটা পেয়ার প্যারালাল লাইন আৰু এটো এটা প্যারালাল লাইন কিন্তু কৈছে ইন্টারসেক্ট কৰিছে রাইট এঙ্গলত হেকাৰণে আমি এনেকৈ ইন্টারসেক্ট কৰিব লাগিব রাইট এঙ্গল মানে কি 90 ডিগ্ৰী কোণ কৰিব তো এটো কি এটা ৰেক্টেঙ্গল ফৰ্ম কৰিব ৰেক্টেঙ্গল ঠিক আছে
ইয়াত চোৱা 1 পেয়াৰ ইজ অফ লেন্থ অফ 8 সেন্টিমিটাৰ ইজ, এটা পেয়াৰটো কি 8 সেন্টিমিটাৰ ইচ, মানে এইটো এটা পেয়াৰটো ধৰি লোৱা এইটো কি 8 সেন্টিমিটাৰকৈ আছে আৰু আদাৰ পেয়াৰটো কিমান 6, এইটো 6 হ'ল। এতিয়া চোৱা ইয়াৰ এৰিয়াটো কিমান হ'ব, এৰিয়াটো লেন্থ ব্ৰেড 8 6 48, ঠিক আছে। আৰু পেৰিমিটাৰ কিমান হ'ব, পেৰিমিটাৰ ৰেক্টেংগুলাৰ পেৰিমিটাৰ কি 2 × L + B, L মানে কিমান এইটো লেন্থ 8 আৰু 6 টো ব্ৰেড, তো এইটো 14 2 28, এইটো পেৰিমিটাৰ, এইটো এৰিয়াটো, এইটো পেৰিমিটাৰটো হ'ল। এতিয়া নেক্সট কি কৈছে, লংগাৰ পেয়াৰৰ যিটো চাইজটো বঢ়াই দিলে 2, এইটো তো 8 আছিলে এতিয়া কি 10 হৈ যাব, ঠিক আছে। আৰু শ্বৰ্টাৰ ছাইডৰ যিটো পেয়াৰ সেইটো কি 2 কমাই দিলে, তো এইটো আগতে 6 আছিলে শ্বৰ্টেজটো, এতিয়া কি 4 4 হৈ যাব, 2 কমাই দিলে, তো এতিয়া এৰিয়া কিমান 40 হ'ব। আৰু পেৰিমিটাৰ কিমান হ'ব 2 × L + B, 10 + 4 14, 2 14 28। চোৱা পেৰিমিটাৰটো ছেম আছে, আগতেও 28 এতিয়াও 28, কিন্তু এৰিয়াটো চেঞ্জ হৈ গ'ল, 48 পৰা 40 হৈ গ'ল। তো অপশ্যন চোৱা এৰিয়া অফ দ্য ফিগাৰ ডিক্ৰিজ, কমিলে, ঠিক আছে কমিছে ন, 48 আছিলে আগতে, এতিয়া কমি কিনি 40 হৈ গ'ল, এইটো মিলিছে। পেৰিমিটাৰটো কেনেকৈ ইনক্ৰিজ হ'ব, পেৰিমিটাৰ ছেম আছে, তো আমাৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ, ঠিক আছে। এনেকৈ 26টো চোৱা ৰিংগিং বেলৰ ওপৰত কুৱেশ্যন। যেতিয়া এনেকুৱা টাইপৰ কুৱেশ্যন আহে আমি কি ল'ব লাগে, LCM। চোৱা এৰটো দিয়া আছে 30 মিনিট আৰু বিটো কিমান 25 মিনিট, তো 30 আৰু 25ৰ LCM কিমান হ'ব, এই দুটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাৰ 150 হ'ব। এনেকৈ কৰিব পাৰা তোমালোকে। চোৱা 5 6 30, 5 5 25, আৰু নাযায় আৰু গোটেইটো পূৰণ কৰা, 5 6 × 30, 30 5 × 150, ঠিক আছে। এইটো কি মিনিটত আহিব হ'ল। ইয়াক তোমালোকে আৱাৰত কনভাৰ্ট কৰা, 150 মিনিট ইকুৱেল টু কিমান ঘণ্টা হ'ব, 60 পৰা ডিভাইড কৰা, 0 0 কাটি গ'ল, 3 5 × 15, 3 2 × 6, এইটো কিমান 2ৰ পৰা যদি 5 হৰণ কৰোঁ 2বাৰ যাব, 2 2 × 4 থাকিলে 1, মানে 2 ঘণ্টা, আৰু এইটো কিমান 30 মিনিট হ'ব, 1/2 আৱাৰ মানে কি 30 মিনিট নহয় জানো, আধা ঘণ্টা, তো 2 আৱাৰ 30 মিনিট, 2 আৱাৰ 30 মিনিট পালোঁ, ঠিক আছে। এতিয়া চোৱা এই 6 AM যে দিয়া আছে, ইয়াৰ লগত তোমালোকে এইটো প্লাছ কৰি দিয়া, ঠিক আছে। 2 আৱাৰ 30 মিনিটটো প্লাছ কৰি দিয়া 6ৰ লগত, তো কিমান 8 আৱাৰ 30 মিনিট হ'ব, মানে 8:30 AM, ঠিক আছে। নেক্সট এইটো টাইমত সিহঁতে কি কৰিব, ৰিং কৰিব, সেইটোৱে 8:30। নেক্সটটো চোৱা ইয়াৰ মানটো আমি উলিয়াব লাগে। তোমালোকে চোৱা তলত যে এই 2 6 4, ইয়াৰ পৰা কি তোমালোকে 2টো কমন ল'ব নোৱাৰা জানো, 2 কমন ল'লে ইয়াত কি 1 থাকিলে, প্লাছ ইয়াত কি 3√3 থাকিলে, চোৱা 2 3 × 6√3 এইটোৱে আহিব, ইয়াত কি থাকিলে 2 পৰা 4 হৰণ কৰিলে 2√2, ঠিক আছে। এনেকৈ এতিয়া এই মানটো চোৱা ওপৰত আছে নাই, এইটো ছেম 1 2√2 3√3 ছেম ন পুৰা, তো এইটো কাটি যাব, তো ইয়াত কি থাকিলে 1 প্লাছ ওপৰত একো নাই মানে 1 থাকিলে, আৰু তলত কি থাকিলে অকল 2, এইটো, তো এইটো কিমান আহিব 2 1 × 2 আৰু 1 যোগ কৰিলে 3/2, ঠিক আছে। এইটো আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ দ্য এভাৰেজ অফ 9 অবজাৰভেশ্যন ৱাজ 9, ডেট অফ দ্য ফাৰ্ষ্ট 5 বিং 10 এণ্ড দ্য লাষ্ট 5 বিং 8, হোৱাট ৱাজ দ্য 5th অবজাৰভেশ্যন। চোৱা টোটেল কি 9টা সংখ্যা আছে, ঠিক আছে। তো এই 9টা সংখ্যাৰ মানে এভাৰেজটো দিয়া আছে 9, তো টোটেল আমি কেনেকৈ উলিয়াম, টোটেল কেনেকৈ আহিছিলে, নাম্বাৰ আৰু এভাৰেজ পূৰণ কৰা, 9 9 × 81 81 হ'ব, 9টা সংখ্যাৰ টোটেল যোগফলটো ইমান আহিলে। এতিয়া প্ৰথম পাঁচটাৰ এভাৰেজ 10 দিয়া আছে, তো টোটেল কিমান 5 10 × 50 আহিব, আৰু শেষৰ পাঁচটা, তো ইয়াত চোৱা 10 হৈ গ'ল ন, 5 5, টোটেল 9টাহে আছিলে, তাৰ মানে এটা ৰিপিট হৈ আছে, ঠিক আছে। তো শেষৰ পাঁচটাৰ কি এভাৰেজটো 8, তো যোগফল কিমান 5 8 × 40, তো এই দুটা যোগ কৰা, এইটো কি 10টা সংখ্যাৰ টোটেল যোগফলটো আহি গ'ল 90, এইটো কি 9টা সংখ্যাৰ। তো এই যিটো মাজত যে এটা সংখ্যা আছিলে এইটো ৰিপিট হৈছে, ঠিক আছে, 5th নাম্বাৰটো যিটো আমাক উলিয়াব দিছে। তো চোৱা এইটো হ'ল 10টা সংখ্যাৰ, এইটো 9টা সংখ্যাৰ টোটেল, তো মাইনাছ কৰিলে কি এটা সংখ্যাটো আহিব নাহিব, সেইটোৱে হ'ব এই মাজৰ 5টো মানে, ঠিক আছে। তো 90 আৰু 81টো মাইনাছ কৰা, কিমান 9 আহিব, এইটোৱে আমাৰ কাৰেক্ট এনচাৰ। এনেকৈ এইটো চোৱা ছেম টাইপ কুৱেশ্যন আগতেও আহিছিলে, লিষ্ট নেচাৰেল নাম্বাৰ মানে স্মলেষ্ট, ঠিক আছে, হুইচ ৱেন ডিভাইডেড বাই 2 গিভছ ৰিমাইণ্ডাৰ 1, মানে এনেকুৱা এটা সৰু সংখ্যা যাক আমি 2ৰে হৰণ কৰিলে ৰিমাইণ্ডাৰ 1 আহে, আৰু 3 পৰা হৰণ কৰিলে ৰিমাইণ্ডাৰ 2 আহে, 4 পৰা কৰিলে 3 আহে। তো অপশ্যনটো আমি চেক কৰিম। চোৱা যদি মই 11ক 2ৰ পৰা হৰণ কৰোঁ ৰিমাইণ্ডাৰ 1 আহিব, ঠিক আছে, 1 আহিবলৈ কৈছে। 3 পৰা হৰণ কৰিলে 3 3 × 9 10 11 2 থাকিব ৰিমাইণ্ডাৰ, ইয়াত চোৱা 2 কৈছে। আৰু 4 পৰা হৰণ যদি কৰোঁ 4 2 × 8 9 10 11 3 থাকিব, চোৱা 3 থাকে কৈছে, তাৰ মানে 11 আমাৰ কাৰেক্ট এনচাৰ। বাকীবোৰত চেক কৰি চাবা, গোটেইকেইটা ছেটিছফাই হ'ব লাগিব ন, তো 11টো কি আমাৰ কাৰেক্ট এনচাৰ হ'ব, ঠিক আছে। এইটো আগতেও আহিছিলে ছেম একজেক্ট ডেটা।
এইটো চোৱা cos থিটাৰ মানটো আমাক দিয়া আছে sin থিটাৰ মানটো উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা তোমালোকে এইটো ফৰ্মুলা ইউজ কৰিব পাৰা নহলে ট্ৰিগোনোমেট্ৰি এইটো এনেকৈ ডায়াগ্ৰাম বনাই কৰিব পাৰা এইটো কি বেছ এইটো হাইপোটেনাছ এইটো পাৰপেণ্ডিকুলাৰ এইটো 90 ডিগ্ৰী থাকে এতিয়া চোৱা cos থিটাৰ মান 5/13 দিয়া আছে cos থিটাৰ ফৰ্মুলা কি আছিলে b/h এইটো কৰাইছিলো মই হাইট এণ্ড ডিষ্টেন্সত সো পণ্ডিত বদ্ৰী প্ৰসাদ হৰ ভোলে পণ্ডিত বদ্ৰী প্ৰসাদ হৰ ভোলে পৰা মনত থবা অকল sin cos আৰু tan মানটো মনত থব লাগে এইটো হল sinৰ মানটো p/h মানে এইটো p/h আৰু এইটো cos sin cos tan cosৰ মান b/h এইটো tanৰ মান p/b তো এইটো cos দিয়া আছে cosৰ মান কি b/h হয় মানে b/h ৰ মানটো আমাক দিয়া আছে কিমান 5/13 এইটো ঠিক আছে এনেকৈ আৰু চোৱা এই থিটাটো সদায় এইটো বা এইটো হ'ব মানে 90তকৈ সৰু হ'ব লাগে তো এইটো মই ধৰিছোঁ থিটা তো ইয়াৰ সন্মুখত থকাটো এইটো কি পাৰপেণ্ডিকুলাৰ আৰু ইয়াৰ লগত তল লাগি থকাটো বেছ হয় ঠিক আছে তো ইয়াত চোৱা বেছটো কিমান দিয়া আছে 5 বিৰ মান 5 তো এইটো 5 আৰু এইটো এইচটো কিমান 13 এইটো মই ট্ৰিপলেট শিকাইছিলোঁ তোমালোকক 5 13 এইটো কি 12 হ'ব কাৰণ 5 12 13 এটা কি ট্ৰিপলেট হয় আমি জানো ন 5 12 13 একেলগে থাকে তেনেকৈ 3 4 5 এটা ট্ৰিপলেট এইবোৰ তোমালোকে মনত থব লাগে ঠিক আছে তো এইটো আহি গ'ল ন এইটো 12 আহি গ'ল আমাক লাগে সাইনৰ মান sin থিটাৰ মান কি আছিলে p/h তো p মানে কিমান পালো p মানে 12 আৰু h মানে কিমান 13 এইটো আমাৰ কাৰেক্ট আনসাৰ ডাইৰেক্ট আহি গ'ল ন ঠিক আছে এনে কৰিব পাৰা নহলে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 হেতুৰ পৰা আমি কৰিব পাৰো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 ঠিক আছে ইয়াত পুট কৰিলে আনসাৰটো আহি যাব সাইনৰ মানটো এইটো চোৱা a person borrows a sum of 1 lakh at a simple interest of 6% per annum for 2 years and invests the amount at a compound interest of 6% per annum for 2 years. After returning the borrowed amount with interest, the person earns a profit. ইয়াত চোৱা এবাৰ সিম্পল ইন্টাৰেস্ট কৰিব লাগিব আমি আৰু এবাৰ কি কম্পাউণ্ড ইন্টাৰেস্ট মানে চোৱা সিম্পল ইন্টাৰেস্টটো আমি উলিয়াই লম উলিয়াই কিনি আমি এই প্ৰিন্সিপাল যেটো মূলধন ইয়াৰ লগত যোগ কৰিম আমাৰ এমাউণ্টটো আহি যাব এমাউণ্ট মানে কি হুটে মূলে যেটো আমি ঘূৰাই দিম হয় না নহয় তো এমাউণ্টটো আহি যাব তেনেকৈ কম্পাউণ্ড ইন্টাৰেস্টটো আমি কি এমাউণ্টটো উলিয়াই লম ফাৰ্স্ট কম্পাউণ্ড ইন্টাৰেস্টটো উলিয়াম পাছত হেতু এই মূলধন লগত যোগ কৰিম এমাউণ্টটো আহি যাব তাৰ পাছত এমাউণ্ট দুটা মাইনাস কৰিম তেতিয়া আমি গম পাম ন কিমান প্ৰফিট হ'ব মানুহজনৰ ঠিক আছে এইটোৱে এতিয়া চোৱা ডাইৰেক্ট বেসিক মেথড আছে তোমালোকে এসআইটো উলিয়াই লবা ফৰ্মুলা ইউজ কৰি তাৰ পিছত ইয়াৰ লগত যোগ কৰি দিবা এসআইটো মূলধন এমাউণ্টটো আহি যাব তেনেকৈ কম্পাউণ্ড ইন্টাৰেস্টটো উলিয়াই কিনি এমাউণ্ট উলিয়াবৰ কাৰণে ইয়াৰ লগত যোগ কৰিবা ইন্টাৰেস্টটো আহি যাব পাছত মাইনাস কৰিলে আনসাৰটো আহি যাব ডাইৰেক্ট আমি কেনেকৈ কৰিম চোৱা কম্পাউণ্ড ইন্টাৰেস্টটো কি হয় আমি সাকসেসিভ মেথড ইউজ কৰিব পাৰো মানে ইন্টাৰেস্টৰ ওপৰত কি ইন্টাৰেস্ট লাগে তাত চেঞ্জ হৈ থাকে কিন্তু সিম্পল ইন্টাৰেস্টটো কি প্ৰতি বছৰে সেম থাকে তো ইয়াত কিমান হ'ব এসআইটো 6% ৰেটত 2 বছৰত কিমান হ'ব জাস্ট পূৰণ কৰি দিয়া 2 6 গুণ 12% ঠিক আছে এটো কি সিম্পল ইন্টাৰেস্টটো 12% হ'ব 2 বছৰত প্ৰথম বছৰ 6% হলে কি নেক্সট বছৰো 6% তো 6 6 12 হ'ব এনেকৈ সেম থাকে মানে কিন্তু ইয়াত কি হ'ব কম্পাউণ্ড ইন্টাৰেস্টৰ যদি মই কম্পাউণ্ড ইন্টাৰেস্টটো উলিয়াও সাকসেসিভ মেথডটো ইউজ হ'ব 6% কে 2 বছৰ কিমান হ'ব চোৱা 6 plus 6 plus 6 into 6 divided by 100 এইটো ফৰ্মুলা নহয় জানো a plus b plus ab by 100 দুটা পার্সেন্টেজত আমি সাকসেসিভ মেথড কেনে ইউজ কৰিছিলো এইটো তো ইয়াত পুট কৰিলে হ'ল 6 6 কিমান 12 যোগ 6 6 গুণ 36 বাই 100 মানে কি 0.36 হ'ব ঠিক আছে তো এইটো যোগ কৰিলে কিমান 12.36 এইবোৰ তোমালোকে ডাইৰেক্ট জানিব লাগে চোৱা 6% কে 2 বছৰত 6 যোগ 6 12 প্লাস 36 বাই 100 মানে কি 0.36 তো যোগ কৰিলে 12.36 ডাইৰেক্ট আহি যাব ন তো চোৱা ডিফাৰেন্সটো চোৱা 12 আৰু ইয়াৰ ডিফাৰেন্স কিমান 0.36 এই ডিফাৰেন্স নহয় জানো ইমান পার্সেন্ট আহি গল তো ডাইরেক্ট আমি কি কৰিম যেটো আমাৰ প্ৰিন্সিপাল 1 লাখ যে দিয়া আছে ইয়াৰ কি উলিয়াম 0.36 এটো আমাৰ প্ৰফিটটো ডাইৰেক্ট মানে পার্সেন্ট মান ডিভাইড বাই 100 পইণ্টটো গুছালে আৰু দুটা জিৰো আহি যাব তো ডাইৰেক্ট তোমালোকে ইয়াৰ এটো উলিয়াই দিবা ডিফাৰেন্সটো ডাইৰেক্ট আহি যাব কিমান প্ৰফিট হ'ব ঠিক আছে তো 4টা 0 কাটি গল 36 আৰু 10 কিমান 360 এটো আহি গল ন এনেকে এটো পুৰা শর্ট হয় বাকি বেসিকটো কৰিব পাৰা একো নাই এটা সো আকো আহি গল কোয়াড্রেটিক ইকুয়েশন আগৰটো কি আছিল প্রোডাক্ট পূৰণ ফলটো ফর্মুলা কি আছিল c বাই a আৰু এটো কি সাম মানে কি মাইনাস b বাই a ডাইরেক্ট আহি যাব তো মাইনাসটো দিবা b মানে কি এইটো x লগ লাগি থকাটো 5 নহয় আকৌ -5 সাইনটো চাবা তো b ৰ জায়গাত মই কি পুট কৰিম -5 এটো মাইনাসটো ফর্মুলাৰ মাইনাসটো হ'ব ঠিক আছে আৰু a মানে এইটো 2 তো মাইনাসে মাইনাসে ইনটু কৰিলে প্লাস 5/2 হৈ যাব आंसर এইটো
এইটো চোৱা এনেকুৱা টাইপ কুৱেশ্যনো আগতে আহিছে 72 টফিজ ৱেৰ ডিষ্ট্ৰিবিউটেড টু চাম বয়জ ইন এ গ্ৰুপ ইচ বয় ইন দ্য গ্ৰুপ গট টুৱাইজ এজ মেনি অফ দ্য টফিজ এজ দ্য নাম্বাৰ অফ বয়জ ঠিক আছে দ্য নাম্বাৰ অফ বয়জ সেম কুৱেশ্যন ৰিপিট হৈছে গ্ৰুপত যিমান ল'ৰা আছে ন প্ৰত্যেক ল'ৰাই কি দুগুণকৈ টফি পাইছে যিমান মান ল'ৰাৰ সংখ্যা তাৰ দুগুণ সাপোজ ল'ৰাৰ সংখ্যাটো মই x ধৰিছোঁ টফি কিমান পাব ইয়াৰ দুগুণ 2x এইটো ল'ৰাৰ সংখ্যাটো আৰু এইটো কি টোটেল মানে প্ৰত্যেকে কিমানকৈ টফি পাব এইটো তো এই দুটা যদি মই পূৰণ কৰোঁ টোটেল কি টফিৰ নাম্বাৰটো আহি যাব ল'ৰাৰ সংখ্যা আৰু এজনে কিমানকৈ পাইছে এই দুটা যদি পূৰণ কৰোঁ আমাৰ কি আহিব টোটেল টফিটো আহিব গোটেইকেইটা মই কৰাই থৈছোঁ এইবোৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰটো আছে এইবোৰ কৰোৱা তাৰ ডিটেইলছত মই এক্সপ্লেইন কৰিছোঁ ঠিক আছে ইয়াত এতিয়া তোমালোকৰ জাষ্ট মানে এনসাৰ কি কাৰণে মই সলভ কৰিছোঁ ন তো তোমালোকে জাষ্ট এনসাৰবোৰ চাই গ'লে হ'ল ডিটেইলছত কৰিলে কি বহুত লেন্থি হৈ যাব এতিয়া ঠিক আছে এইটো পূৰণ কৰা তো এই দুটা পূৰণ কৰিলে আমাৰ কি টোটেল টফিটো আহি যাব পূৰণ কৰিলে কিমান 2x স্কোয়াৰ আৰু এফালে 72 তো 2 পৰা এইটো হৰণ কৰা 36 বাৰ যাব তো x স্কোয়াৰ 36 হ'লে x ৰ মান কিমান 6 হৈ যাব আমাক কি উলিয়াব দিছে নাম্বাৰ অফ বয়জ তো বয়জৰ সংখ্যাটো মই x এটো ধৰিছিলোঁ ন 6 হ'ব এইটোৱে ঠিক আছে এনেকৈ এইটো সব বাইনাৰী আকৌ আহি গ'ল দুটা কুৱেশ্যন আহিছে আগতো এটা আহিছিলে প্ৰডাক্টটো উলিয়াব লাগে প্ৰডাক্ট তো কেনেকৈ কৰিম চোৱা 101 আৰু কিমান 10 পূৰণ কৰা 0 এইটো কি 0 এইটো 0 হ'ব এইটো 1 সৰি 0 1 0 0 আৰু 1 1 0 1 তো 0 1 0 1 1 0 1 0 এইটো ঠিক আছে এনেকৈ চিম্পল ডাইৰেক্ট কৰি গ'লে হ'ল আৰু নাই আৰু ন এইকেইটাই আছিলে ঠিক আছে একচুৱেলি কি হয় ৰিজনিঙৰ কুৱেশ্যন 2-3টা লৈছিলোঁ মই সেইকাৰণে 34 হৈ গ'ল ঠিক আছে বাকি তোমালোকে চেক কৰি ল'বা কেইটা কুৱেশ্যন কাৰেক্ট হৈছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা আৰু মোৰ টেলিগ্ৰাম চেনেলৰ মই লিংকটো দি দিম তাত তোমালোকে জইন হৈ ল'বা মই মানে NTPC কাৰণে এতিয়া ভিডিঅ' ষ্টাৰ্ট দিম তোমালোকে ঠিক আছে যদি NTPC প্ৰিপাৰেশ্যন কৰিবা তেন্তে চেনেলটোত এক্টিভ থাকিবা থেংক ইউ